হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সমান্তৰালকৈ আন বহু চিনাকি আছে সমাজত আপোনাৰ এতিয়া আপোনাক আমি কি বুলি চিনাকি দিয়াটো আপুনি বিচাৰে মানুহজন আপুনি খুব একাচেকা বুলি কয় হয় নেকি বাৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিবা ভুল কৰিছেনে আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাৰ লগে লগে নিবিচাৰিলেও কিছুমান সুবিধা আহি যায় যি কম সঁচা কম আশা কৰিছোঁ আপুনি সঁচা কথা ক'ব নিশ্চয় এতিয়া মহোদয় মই প্ৰথমতে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আমি যেতিয়া আমাৰ চিনাকিটো দিলোঁ তেতিয়া আমাৰ দৰ্শকে গম পালে যে আমাৰ আজিৰ অতিথি কোন আপুনি একাধাৰে বহু ক্ষেত্ৰৰ সৈতে আপুনি জড়িত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সমান্তৰালকৈ আন বহু চিনাকি আছে সমাজত আপোনাৰ এতিয়া আপোনাক আমি কি বুলি চিনাকি দিয়াটো আপুনি বিচাৰে কি বুলি কৈ নিজকে ভাল পায় আসলতে ৰাইজে যি ধৰণে গ্ৰহণ কৰে সেইটোৱে আসল পৰিচয় হ'ব আৰু তথাপিতো যদি মোক আপোনালোকে সোধে মই বৰ্তমান সময়ত নিজকে এজন সাহিত্যৰ অনুৰাগী কবিতাৰ অনুৰাগী অধ্যাত্ম পথৰ এজন অভিযাত্ৰী আৰু শ্ৰী তৰবিন্দৰ তনুৰাগী এই বুলি পৰিচয় দিলেই হয়তো মোৰ আত্মা সন্তুষ্ট হ'ব আজিকালিৰ এই সময়ছোৱাত এতিয়া আপুনি কেনেধৰণে ব্যস্ত হৈ আছে এটা সময়ত চাকৰি কৰিছিল সেই প্ৰসংগ পাতিম আমি হয় এতিয়া কেনেধৰণে ব্যস্ত মই মূলতঃ ৩-৪টা কামৰ লগত জড়িত এতিয়াতো আপোনালোকে জানে বৰ্তমান সাহিত্য একাডেমীৰ এটা বিশেষ দায়িত্ব মোৰ ওপৰত ন্যস্ত হৈছে মই সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক সাহিত্য একাডেমীৰ সাধাৰণ পৰিষদ আৰু কাৰ্যকৰী পৰিষদৰ সদস্য সেই হিচাপে সাহিত্য একাডেমীৰ কাৰ্যকৰী পৰিষদৰ সভা সাধাৰণ পৰিষদৰ সভা আৰু সেইবোৰৰ উপৰি অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ লগত জড়িত যিবোৰ কাম আৰু সাধাৰণতে সাহিত্য একাডেমীৰ 3 ধৰণৰ কাম থাকে এটা হ'ল যিবোৰ বঁটা প্ৰদান কৰা হয় তাৰ পিছত কিছু গ্ৰন্থ প্ৰকাশৰ কাম থাকে আৰু এটা হ'ল কিছুমান সাহিত্যৰ অনুষ্ঠান আমি আলোচনা চক্ৰ আৰু যাক এটা সিম্পোজিয়া বুলি কয় সেমিনাৰ বুলি কয় যুৱ সাহিত্যী অৰ্থাৎ যুৱকসকলক লৈ অস্মিতা বুলি নাৰীসকলক লৈ তেনেধৰণৰ ভিন অনুষ্ঠান আছে আৰু সাধাৰণতে যেতিয়া অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ কাম হয় তেতিয়া আমি সাধাৰণতে এই যিবোৰ বক্তাবোৰ নিৰ্বাচন কৰিব লাগে আমাৰ পৰা নাম বিচাৰে আৰু সাহিত্য একাডেমীয়ে সাধাৰণতে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগত সহযোগিতা কৰি অনুষ্ঠানবোৰ কৰে গতিকে সেই অনুষ্ঠানবোৰ আমি নিৰ্বাচিত কৰিব লাগে আৰু যিবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্যৰ অনুষ্ঠান হয় আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা আমাৰ পৰা কেতিয়াবা নাম বিচাৰে সেই নামবোৰ দিব লাগে সেইটো কামত মই ব্যস্ত থাকোঁ আৰু দ্বিতীয়তে অলপ মই কাব্য চৰ্চা কৰোঁ আৰু তৃতীয়তে মোৰ যিটো মুখ্য আপুনি কথা বুলি ক'ব পাৰে মই এজন বক্তা হিচাপেই আৰু এটা সময়ত বক্তৃতা মোৰ এটা মোৰ প্ৰবৃত্তি আছিল মোৰ যৌৱনত মোৰ কৈশোৰত বক্তৃতা মোৰ এটা প্ৰবৃত্তি আছিল আজি আৰু বক্তৃতা মোৰ প্ৰবৃত্তি নহয় বক্তৃতা সম্প্ৰতি মোৰ জীৱনৰ মোৰ সাধনাৰ এক অবিচ্ছেদ্য অংগ ইট হেজ অলমোষ্ট বিকাম এন ইনসেপাৰেবল পাৰ্ট অফ মাই লাইফ মই 2 ধৰণে বক্তৃতা প্ৰদান কৰোঁ এটা অনলাইন আৰু এটা অফলাইন যেটো আমি শৰীৰ আৰু হতাৰ বুলি কোৱা হয় বৰ্তমান মই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই নহয় মানে হয়তো কলে খুব দৃষ্টতা হ'ব নিজৰ অহংকাৰ কৰা হ'ব কিন্তু মোতকৈও অসমে গৌৰৱ কৰিব পাৰে অসমত মই এটা শৈক্ষিক ক্ষেত্ৰত নতুন এটা বক্তৃতাৰ ধাৰা এটাৰ পথ ভগৱানে মোৰ দ্বাৰা মুকলি কৰিছে বুলি মই ভাবোঁ সমগ্ৰ পৃথিৱীৰ ভিতৰতে খুব বিৰল আৰু সেইটো লকডাউনৰ সময়ত মোৰ চিন্তালৈ আহিল এখন বিশ্ববিদ্যালয়ৰ উদ্যোগত এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি 100-150 বক্তৃতা সম্বলিত একোটা বক্তৃতা শৃংখলা ইতিমধ্যে মই তেনেকুৱা 4টা বক্তৃতা শৃংখলাত 500 অনলাইন বক্তৃতা প্ৰদান কৰিছোঁ মূলতঃ বক্তৃতাটোৱেই মোৰ এতিয়া ব্যক্তিগত বক্তৃতা আৰু কাব্য চৰ্চা এই দুটাই মোৰ ব্যক্তিগত আৰু সাহিত্য একাডেমীৰ যিটো দায়িত্ব সাহিত্য একাডেমীৰ প্ৰসংগ যেটো আপুনি উল্লেখ কৰিছে এটা কথা শুনিবলৈ পোৱা যায় যে এই কামটোত খুব বেছি প্ৰেছাৰ থাকে কিমান দূৰ হসা সাহিত্য একাডেমীৰ সেই দায়িত্বভাৰ চলাই নিয়াটো খুব এটা প্ৰেছাৰৰ কাম নেকি
নাই মইতো তেনেধৰণৰ মই তেনেকুৱা কোনো প্ৰেছাৰ অনুভৱ কৰা নাই হয় কেতিয়াবা আপুনি মানে আপোনাৰ সন্মুখত যদি স্বাৰ্থ নাথাকে আপুনি যদি নিস্বাৰ্থ হয় তেতিয়া দেয়াৰ ইজ নো প্ৰেছাৰ কিন্তু আপোনাৰ যদি সন্মুখত স্বাৰ্থ থাকে আপুনি যদি যে মই কাৰোবাক ভাল পাওঁ কাৰোবাক বেয়া পাওঁ মোৰ পছন্দ অপছন্দ মই এই ধৰণৰ মানুহক আই ৱান্ট টু প্ৰমোট বা এনে ধৰণৰ মানুহক মই প্ৰমোট কৰিব নিবিচাৰো তেনে ধৰণৰ যদি আপুনি পছন্দ অপছন্দৰ দ্বাৰা যদি নিজক পৰিচালিত কৰিব বিচাৰে তেতিয়াহ'লে আপুনি অকল সাহিত্য একাডেমি কিয় আপুনি জীৱনৰ সাংসাৰিক জীৱনৰ ব্যক্তিগত আপোনাৰ নিজৰ জীৱিকাৰ ক্ষেত্ৰতো আপুনি হয়তো এটা ইউ উইল ফেচ ট্ৰিমেণ্ডাছ ডিফিকাল্টিজ আই এম ডেফিনেটলি নট এ মিউট স্পেক্টেটৰ মই এজন মৌন অংশগ্ৰহণকাৰী নহয় মই বক্তৃতাত অংশগ্ৰহণ কৰোঁ মই আলোচনাত অংশগ্ৰহণ কৰোঁ মই অসমীয়া ভাষা সাহিত্য একাডেমিত মই প্ৰতিনিধি হিচাপে মই কিমান যোগ্য মই নাজানো কিন্তু মোৰ ওপৰত যেহেতু দায়িত্ব ন্যস্ত হৈছে মই মোৰ বিবেক বুদ্ধি অনুসৰি প্ৰয়োজনত মই বলিষ্ঠভাৱেও মোৰ দৃষ্টিভংগী মই কাৰ্যকৰী সভাত মই মোৰ দৃষ্টিভংগী অভিব্যক্ত কৰিছোঁ আৰু সেইটো জীৱনৰে এটা আনন্দৰ অংশ জীৱনৰে হয় এতিয়া যেটো কথা আপুনি ক'লে যে সাহিত্য অকাডেমিত যেটো বাছনি প্ৰক্ৰিয়া সেই বাছনি প্ৰক্ৰিয়াত নিস্বাৰ্থ হলে নিশ্চয় একো অসুবিধা নহয় কিন্তু মানুহ হিচাপে কৰবাত নহয় কৰবাত আপোনাৰ এবসেন্ট মাইন্ডত এই গুটেই কথাবোৰ খেলি থাকে যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ তেতিয়া হলে বিগত যি এই কেইদিনমান আগতে সাহিত্য অকাডেমি বঁটা ঘোষণা হ'ল সমীৰ তাঁতী মহোদয় সাহিত্যিক আমি খুব সুখী কিন্তু সমান্তৰালকৈ আমি আন কেইবাগৰাকীও আমাৰ মাজত আছে হয়তো বহু আগতেই তেওঁলোকে পাব লাগিছিল দেৱব্ৰত দাসৰ কথা আমি ক'ব পাৰো আনিছ উজ জামানৰ কথা ক'ব পাৰো বা অনুৰাধাৰ দেশৰ স্ৰষ্টাৰ কথাও মনলৈ আহে এই ক্ষেত্ৰত কেতিয়াবা হেঁচা আহে বা আপুনি সৰকাৰী হেঁচা আহে কোনোবা আপোনাৰ বন্ধু কোনোবা আপোনাৰ প্ৰিয় তেনেকুৱা হেঁচা আহে বা বহুতে যোগ্যজনেও হয়তো এতিয়াও তেওঁলোকে এই বঁটা লাভ কৰা নাই যেহেতু আপুনি এই প্ৰক্ৰিয়াত জড়িত কি কয় মই আপোনালোকক এটা কথা একেবাৰে মই হলনাই স্পষ্ট কৰি দিছোঁ মোক অন্তত কোনেও প্ৰভাৱিত কৰিবলৈ যত্নও কৰা নাই হয়তো মোৰ ব্যক্তিত্ব বা মোৰ জীৱনৰ যিটো অতীত জীৱনক লক্ষ্য কৰি চৰকাৰী হওক বেচৰকাৰী হওক ব্যক্তি হওক কোনেও মোৰ ওপৰত প্ৰভাৱ বিস্তাৰ এতিয়ালৈকে কৰিবলৈ চেষ্টা কৰা বুলি মই নকওঁ আৰু কোনেও মোক কৰিবলৈ অহা নাই কিন্তু সাহিত্য একাডেমিৰ বঁটা প্ৰদানৰ যিটো সম্পূৰ্ণ যিটো নিয়মাৱলী এই নিয়মাৱলীটো সম্বন্ধে অসমৰ ৰাইজ নহয় ভাৰতবৰ্ষৰ সাহিত্যিকসকল মই সম্পূৰ্ণৰূপে অৱগত বুলি মই নাভাবোঁ যেটো আমাৰ চাৰিটা পৰ্যায় আছে চাৰিটা পৰ্যায়ত দৰাচলতে সাহিত্য একাডেমিৰ ভূমিকা ক'ত আহ্বায়কৰ ভূমিকা কি বা জুৰিৰ ভূমিকা ক'ত গতিকে এই যেটো আপোনাৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ বিষয়ে মইতো ব্যক্তিগতভাৱে 2-4 জনক কৈছিলোঁ যে আপোনালোকে সাহিত্য একাডেমিৰ মই আমাৰ জ্যেষ্ঠ সাহিত্যিকক মই ব্যক্তিগতভাৱে কৈছিলোঁ যে আপোনালোকে পৰ্যালোচনা কৰক যদি ভাৰতৰ আন প্ৰান্তই নকৰিলেও আপোনালোকে পৰ্যালোচনা কৰক এই সম্পূৰ্ণ যেটো আৰু সাহিত্য একাডেমিৰ ৱেবছাইটত এইটো সকলোৰে বাবে আছে আপোনালোকে নিজে পঢ়ক নিজে অলপ হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰক আৰু তাৰ মাজত ত্ৰুটি কোনো নিয়মেই স্থিতিশীল নহয় তাৰ মাজত নিয়মবোৰ আপোনালোকে অলপ পৰ্যালোচনা কৰক আৰু আপোনালোকে যদি জ্যেষ্ঠ মোক কেইজনমান যদি অসমৰ সাহিত্যিকে যদি কয় যে নহয় এই ধৰণৰ নিয়ম থকাটো উচিত নহয় এই ধৰণৰ নিয়ম থাকিলে এই ধৰণৰ দুৰ্নীতিয়ে দেখা দিব পাৰে মই কৈছোঁ যে আপোনালোকক কথা দিছোঁ মোৰ আৰু কাৰ্যকাল যি 3 বছৰ বাকি আছে মই সেই 3 বছৰ আপোনালোকৰ দৃষ্টিভংগীটো বা সেই ধৰণে যে নিয়মৰ যদি সংশোধন হ'ব লাগে বুলি আপোনালোকে ভাবে মই আপোনালোকৰ মতটোক মই যাতে সাহিত্য একাডেমিৰ কাৰ্যকৰী সভাত মই যাতে বলিষ্ঠভাৱে প্ৰকাশ কৰিব পাৰোঁ মোক সুযোগ দিয়ক আৰু মই নিশ্চিতভাৱে সেইটো কৰিম মই বহু কেইজনক কৈ থৈছোঁ হয়তো তেওঁলোকে মই মাজতে কৈছো আপোনাৰ তালৈ হেঁচা বা কথা একেবাৰে অহা নাই মোক কোনেও কোনো ধৰণে প্ৰভাৱিত কৰিবলৈ যত্ন নকৰে আৰু হয়তো নাজানো একেবাৰে প্ৰথম অৱস্থাত যদি 15-20 দিন ধৰক শুভেচ্ছা জনাইছে সেইটোক মই যদি আপোনাৰ শুভেচ্ছা জনোৱাৰ বাহিৰে মোক অন্তত কোনেও আপোনাৰ এতিয়ালৈকে
আনকি কোনোবা কোনখন সভাত কাক মই মোৰ যদি মোৰ ভুল হৈছে নে শুদ্ধ হৈছে সেইটো ৰাইজে বিচাৰ কৰিব আৰু আমি যিসকলক যিবোৰ কামত মোৰ 2 বছৰীয়া কাৰ্যকালত মই যিবোৰৰ নাম সৰ্বভাৰতীয় অনুষ্ঠানলৈ মই নাম আপোনাৰ পঠিয়াইছোঁ বা আমাৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদত যিবোৰ মই সভালৈ মানে আমাৰ যিবোৰ আলোচনা চক্ৰলৈ মই নাম নিৰ্বাচিত কৰিছোঁ সেই নামবোৰ সাহিত্য একাডেমীত বিচাৰিলে আপুনি কালিও পাব পৰহিও পাব মই যিকেইগৰাকীৰ নাম ক'লো দেৱব্ৰত দাস বা আনিছুজ্জামান তেওঁলোকৰ বিষয়ে আপুনি কি কয় তেওঁলোকে পাব নিশ্চিতভাৱে কিন্তু এইটো এটা লগত আমি এই কথাটো স্বীকাৰ কৰিব লাগিব সেইবাবে মই একাডেমিক মানে আমি আমাৰ সহযোগী আহ্বায়কসকলৰ লগত কেতিয়াবা অনানুষ্ঠানিকভাৱে আলোচনা কৰিছিলোঁ যে সাহিত্য একাডেমীয়ে আজিৰ পৰা 60 বছৰ 65 বছৰ 70 বছৰ আগত এই যিটো পুৰস্কাৰৰ বিধি প্ৰযোজ্য কৰিছিল আৰু বিশেষকৈ এটা ভাষাত এটা পুৰস্কাৰ আপুনি ভাবক যে বাংলা ভাষাটো এটা পুৰস্কাৰ অসমীয়া ভাষাটো এটা পুৰস্কাৰ বড়ো ভাষাটো এটা পুৰস্কাৰ সন্তালী ভাষাটো এটা পুৰস্কাৰ গতিকে বছৰৰ মূৰত এটা যিটো মাত্ৰ পুৰস্কাৰ সেই যথাৰ্থতাটোক আমি স্বীকাৰ কৰিব লাগিব মাত্ৰ এটাই পুৰস্কাৰ কিন্তু এই স্বীকৃতি প্ৰদানৰ যদি আন কিবা এটা ব্যৱস্থা থকাটো মই প্ৰয়োজন বুলি মই ব্যক্তিগতভাৱে ভাবোঁ কিন্তু এই এটা বঁটাৰ ব্যৱস্থাটোৱে সকলোকে সন্তুষ্ট কৰিব পৰা সম্ভৱ নহয় নিশ্চিতভাৱে মইতো একেবাৰেই কওঁ সাহিত্য একাডেমীৰ বঁটা প্ৰাপকজনেই যে বঁটা নোপোৱাসকল বঁটা পোৱাজনতকৈ যে কিবা পৰিমাণে কম যোগ্য সেই কথাটোৰ সূচক নহয় আপুনি কল্পনা কৰকচোন হিন্দী ভাষাটো সাহিত্য একাডেমীৰ এটাই পুৰস্কাৰ কিন্তু হিন্দী ভাষাৰ মানুহ আপুনি 8-9খন ৰাজ্য গতিকে এই যে মই সেইভাবে মই বোধহয় সম্ভৱতঃ সেইভাবে মই এটা স্বীকৃতি প্ৰদানৰ আন এটা গৰিমামণ্ডিত আৰু তেতিয়া এই ধৰণৰ আক্ষেপবোৰ নাথাকিব তেনে ধৰণৰ এটা মই প্ৰস্তাৱ ব্যক্তিগতভাৱে মই নিজে মনেৰে কল্পনা কৰি থৈছোঁ ঠিক অলপমান এই যে আমি ঠিক যি ধৰণে পদ্মশ্ৰী বা পদ্মভূষণ বা আমাৰ পদ্মবিভূষণ এই ধৰণে যে আমি দিওঁ অৰ্থাৎ ঠিক যেনেকৈ অসম চৰকাৰে অসম গৌৰৱ অসম বৈভৱ তাত যেনেকৈ ধৰক এজন বা দুজন নহয় কাৰণ জনসংখ্যা বাঢ়ি গৈছে আপুনি জনসংখ্যা বাঢ়িছে সাহিত্যৰ সৃষ্টিকাৰ বাঢ়িছে আগত প্ৰত্যেকটো ভাষাত যিমান সাহিত্যিক আছিল এতিয়া তাতকৈ হাজাৰ গুণে প্ৰতিভাৱান যোগ্য আপুনি যিসকলৰ নাম লৈছে তেওঁলোক প্ৰতিগৰাকী যোগ্য ব্যক্তি আৰু যদি মোৰ হাতত সুযোগ থাকিলহেঁতেন মই প্ৰতিগৰাকীকে পুৰস্কাৰেৰে পুৰস্কৃত কৰিলোহেঁতেন কিন্তু এটা পুৰস্কাৰেৰে সকলোকে আপুনি যে কৰিব নোৱাৰে সেই যথাৰ্থতাটো আমি স্বীকাৰ কৰি ল'ব লাগিব আৰু আমি বিকল্পৰ সন্ধান কৰিব লাগিব মই এটা বিকল্পৰ ব্যক্তিগতভাৱে সন্ধান কৰিছোঁ আৰু সেইমতে মই এটা প্ৰস্তাৱ খুব শীঘ্ৰেই মই দিম আৰু সেই যি প্ৰস্তাৱ মই দিছোঁ সেইটো অসমৰ সুধী সমাজ সাহিত্য প্ৰেমীসকলৰ জ্ঞাতাৰ্থে মই লগে লগে প্ৰকাশো কৰিম